নগাঁও জিলাৰ চামগুৰিত দিনক দিনে বৃদ্ধি পাইছে চুৰিকাণ্ডৰ ঘটনা। গৃহস্থৰ ঘৰত সোমাই অমলেট বনাই খাই যোৱাৰ ঘটনা মাৰ নাযাওঁতেই চামগুৰিত সংঘটিত হৈছে অন্য এক চুৰিকাণ্ডৰ ঘটনা। চামগুৰি কুৰবাহী তিনিআলিত সংঘটিত হৈছে এই ঘটনা। এইবাৰ চোৰৰ চকু পৰিল ফ্লিপকাৰ্টৰ সামগ্ৰী ৰখা ৰুমত। নিশা আন্ধাৰৰ সুযোগ লৈ চোৰে প্ৰতিষ্ঠানটোৰ পৰা প্ৰায় 50,000 টকাৰ লগতে বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ যায়। ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। কালি আজি চামগুৰি তিনিআলিতে হয় এইটো ইনফৰমেশ্যন অফিচৰ কুৰিয়াৰ ছাৰ্ভিচ। কালি আজি প্ৰায় 1:30 দুটামানৰ ভিতৰত ইয়াত মানে এটা চুৰিকাণ্ড সংঘটিত হৈছে। আপোনাৰ প্ৰায় তিনিখন হৈছে আৰু এতিয়া আপোনাৰ এই কনচিলেশ্যন চলি আছে চিষ্টেমটো আমাৰ চিগনেল নথিচিগনেল একদম নাপাব বুলি কেছ কৰে। কিমানমান টকা মোৰ 50,000ৰ ওপৰত আছে। কিবা বস্তু নিছে নেকি? সেইখিনি আমাৰ কনচিলেশ্যন চলি আছে, তাৰপিছত গম পাব। আৰু গম পোৱা হোৱা নাই, বৰ্তমানলৈকে গম পোৱা হোৱা নাই। আলোচনা আহিছে যিহেতু CCTV লগোৱা আছিলে, তাত কিবা ওলাইছে নেকি আপোনালোকে চাইছে? আমি চালোঁ বাৰু, তাতে আমাৰ দুজন মানুহ দেখিছোঁ থকাটো ৰদ সোমাই গৈছে দুজন মানুহ। তাৰপাছত আৰু ৱাল মাউণ্টেড আছিল আমাৰ লকাৰ, লকাৰ গাড়ী লৈ CCTVত গাড়ী ওলাইছে নেকি? CCTVত গাড়ীখন ওলাইছিল চাইডৰ তদন্ত কৰিছে আৰু পুলিচে চামগুৰিৰ পৰা বিদ্যুৎ বৰাৰ প্ৰতিবেদন NE/24।